মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 10টা বৃহৎ ঘোষণা। এই কি 10টা বৃহৎ ঘোষণা আপোনালোকক আজিৰ এই ভিডিঅ'ৰ জৰিয়তে জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে এইখিনি কৰিবলৈ গৈ আছে আগন্তুক সময়ত কোনসমূহ 10টা ঘোষণা কি কেনেদৰে কেনেকুৱা হ'ব কেতিয়ালৈ কৰিব পৰ্যায়ক্ৰমে এই সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আপোনালোকক অনুৰোধ কৰিলোঁ। শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে বহুত ভাগে কৈ আছে অহা মাহত অৰুণোদয় পাবনে নাপাব। অহা মাহত অৰুণোদয় পাবনে নাপাব এই ক্ষেত্ৰত মন্তব্য কৰি আছে। এইখিনিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনোৱা অনুসৰি অহা মাহত আপোনালোকে অৰুণোদয় আঁচনি 10 তাৰিখে পাবলৈ গৈ আছে। বহুতে সুধি আছে 3000 টকাকৈ পাম নেকি, 3000 টকাকৈ পাম নেকি এইটো মন্তব্য কৰিছে। 3000 টকাকৈ আপোনালোকে নাপায়। 3000 টকাকৈ দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই যি এতিয়া বৰ্তমান সময়ত 1250 টকাকৈ আপোনালোকে পাই আছে, 1250 টকাৰ পৰা পৰ্যায়ক্ৰমেহে এইটো বৃদ্ধি হ'ব। এতিয়া আগন্তুক বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। বাজেট অধিৱেশনতে আপোনালোকৰ বাবে ভাল খবৰ ওলাব পাৰে যে কিমান বৃদ্ধি হ'ব নহ'ব কি হ'ব, কিন্তু 10 তাৰিখে অহা আপোনালোকৰ অৰুণোদয় আঁচনি পাব আৰু বৃদ্ধি হোৱাটো আগন্তুক বাজেট অধিৱেশনত গম পোৱা যাব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে এইটো সুধি আছিলে যে নতুন প্ৰপত্ৰ কেতিয়ালৈ দিয়া হ'ব। নতুন প্ৰপত্ৰ কেতিয়ালৈ দিয়া হ'ব সেইটো নিৰ্ধাৰণ কৰিব আগন্তুক যি বাজেট অধিৱেশন 21 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে, নহ'লে কেবিনেটত এইখিনি আলোচনা কৰিব। তো এইকেইটা বিষয়ে আপোনালোকে জানিলে অৰুণোদয় আঁচনিৰ নতুন প্ৰপত্ৰ কেতিয়া দিব সেইটো আগন্তুক বাজেটৰ ওপৰত নিৰ্ধাৰণ কৰিব, কিমান বৃদ্ধি কৰিব সেইটো নিৰ্ধাৰণ কৰিব, কিন্তু অহা 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰী আৱাস যোজনা PMY ঘৰ কোনসকলে পাব। PMY ঘৰটো আমি যদি চাওঁ তেনেহ'লে যিসকলে জিঅ'টেক কৰিলে, জিঅ'টেক কৰাৰ পিছত যাৰ কি লিষ্টত নাম আহিলে, লিষ্টতো আপোনালোকৰ নাম আহিলে, তাৰ পৰা আপোনালোকৰ নিশ্চয় পঞ্চায়তৰ ছেক্ৰেটাৰী সেইখিনি ফটো মাৰিছিলেহি, হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। তো তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ কোনো বিষয় নাই। আগন্তুক সময়ত প্ৰায় 15 লাখ ঘৰ চৰকাৰী ঘৰ পাবলৈ গৈ আছে আৰু চৰকাৰী ঘৰৰ ভিতৰত আপোনালোকে পঞ্চায়তত ৱাৰ্ডত কি কেনেদৰে পাব লাগে সকলোখিনি আগন্তুক সময়ত এই লিষ্টৰ মতে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। তো আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। যদি জিঅ'টেক কৰিছিলে, জিঅ'টেক কৰাৰ পাছত যদি আপোনালোকৰ লিষ্টত নাম আহিলে, ঘৰত যদি আপোনালোকৰ ফটো মাৰিলে, তেনেহ'লে আপোনালোকে নিশ্চিত থাকক চৰকাৰী ঘৰ আপোনালোকে আগন্তুক সময়ত পাব। কেতিয়া পাব এই অহা মাহৰ ভিতৰতে আপোনালোকে সকলোখিনি ডিটেইলছ গম পাই যাব। এই ক্ষেত্ৰত এতিয়াও নতুন আপডেট অহা নাই। 2 নম্বৰ সেইখিনি হৈ গ'ল। 3 নম্বৰটো যদি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে যে মই যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সকলোখিনি মই কৰিবলৈ চেষ্টা কৰিম আৰু কৰিয়ে যাম সকলো যিখিনি যাওঁ, কাৰণ কেলৈ এই 5 বছৰ ৰাইজৰ বাবে আমি কৰি যাম। ৰাইজে আমাক এইখিনি কৰিবৰ বাবে এইখিনি আগবঢ়াই দিছে, সেইবাবে আমি ৰাইজৰ হৈ কৰি যাম। এতিয়া এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে অহা 5 বছৰটো কেৱল মাত্ৰ আমি কাম কৰি যোৱা সময়। এটা নেক্সটটো আমি 3 নম্বৰটো যদি আমি চাওঁ তেনেহ'লে আত্মনিৰ্ভৰশীল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত বহুতে সুধি আছে কেতিয়ালৈ কি হ'ব। এইখিনি ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনালোকে সকলোখিনি নথিপত্ৰ আপোনালোকে যোগাৰ কৰি ৰাখিব। প্ৰজেক্ট ৰিপৰ্টৰ পৰা আৰম্ভ কৰি যি নথিপত্ৰ লাগে সেইকেইটা আপোনালোকে নথিপত্ৰ যোগাৰ কৰাৰ পাছত আপোনালোকৰ প্ৰক্ৰিয়াটো কি হ'ব। নেক্সট আপোনালোকৰ আবেদন প্ৰক্ৰিয়া পোনপ্ৰথমে হ'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনাইছে যে প্ৰায় 10 লাখ যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক কি কৰা হ'ব, এই 2 লাখ টকা দিয়াৰ ক্ষেত্ৰত, অৰ্থাৎ 10 লাখ যুৱক যুৱতীক সামৰি লোৱা হ'ব অহা 5 বছৰৰ ভিতৰত। তো সেইবাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ বাবে সকলোখিনি নথিপত্ৰ আপোনালোকে যোগাৰ কৰক আৰু আপোনালোকে তাৰ পিছৰ প্ৰক্ৰিয়াত আপোনালোকৰ আবেদন হ'ব। আবেদন কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পাছত আপোনালোকে কি কেনেদৰে কাক দিয়া হয় সেইখিনি ইণ্টাৰভিউ পাছ কৰাসকলক দিয়া হ'ব। নেক্সটটো খবৰ যদি আমি চাওঁ লাখপতি বাইদেউসকলক 25,000 টকা। এতিয়া যিহেতু আপোনালোকে 10,000 টকা পালে, 10,000 টকা পাই আপোনালোকে কোনোবাই ছাগলী ফাৰ্ম, কোনোবাই হাঁহ কুকুৰা ফাৰ্ম, কোনোবাই গাহৰি ফাৰ্ম ইত্যাদি আপোনালোকে সেইখিনি যি আপোনালোকে নিৰ্বাচিত কৰিছিলে তাৰ পিছৰ পৰ্যায়ত হয়তো আপোনালোকৰ এতিয়া সখী বাইদেউসকলে ফটো মাৰি নিছে। ফটো মাৰি নিছে নে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো এতিয়া এই যিহেতু আপোনালোকক একবাৰ ফটো মাৰি নিলে আৰু নিয়াৰ পাছত আকৌ আপোনালোকৰ এটা সময়ত ফটো মাৰি নিব আৰু এই প্ৰক্ৰিয়াখিনি ক্ৰমান্বয়ে এই বছৰৰ ভিতৰতে আপোনালোকৰ পূৰ্ণ সম্ভাৱনা আছে। আগন্তুক 25,000 কেতিয়ালৈ পাব, কি কৰিব আৰু আগন্তুক 25,000 ক্ষেত্ৰত আপোনালোকে আকৌ প্ৰপত্ৰ পূৰ কৰিব লাগিব। এই ক্ষেত্ৰত 25,000টো দিয়াটো দিব যিসকলে তেওঁলোকে যিটো ব্যৱসায় কৰিম বুলি তেনেদৰে 10,000 টকাটো পালে আৰু যদি সেইটো সুচাৰুৰূপে তেওঁলোকে কৰিছে তেনেহ'লে আগন্তুক সময়ত আপোনালোকে 25,000টো পাব আৰু আপোনালোকে এই 10,000 টকাটো সঠিক কামত ব্যৱহাৰ কৰক। আপোনালোকে আগন্তুক 25,000 পাব। 25,000 পোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ আমি সকলোখিনি পূৰ কৰিম। নেক্সট খবৰ যদি চাওঁ প্ৰতিশ্ৰুতিৰ ভিতৰত 10টাৰ ভিতৰত যদি আমি তেনেহ'লে 5 নম্বৰটো চাওঁ নতুন চাকৰি আগন্তুক সময়ত কি হ'ব, প্ৰায় 2 লাখ চাকৰি দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। প্ৰথমখন কেবিনেট
চৰকাৰ গঠন কৰি প্ৰথমখন কেবিনেট যদি তেনেদৰে গঠন কৰাৰ পাছতে এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে যে প্ৰায় 2 লাখ চাকৰি দিয়া হ'ব আৰু 2 লাখ চাকৰি দিয়াৰ বাবে বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যে কোনটো বিভাগত কিমান বিজ্ঞাপন উলিয়াব পাৰি, কোনটো বিভাগত কিমান খালী আছে সেই আগন্তুক সময়ত সেয়া লাগে স্বাস্থ্য বিভাগত হওক, সেয়া লাগে শিক্ষা বিভাগত হওক, সেয়া লাগে আৰক্ষী বিভাগত হওক, যি যেনেদৰে নহওক য'ত যি কেনেদৰে কি কৰিব পাৰি, বন বিভাগৰ পৰা আৰম্ভ কৰি ক'ত কেনেদৰে সকলোখিনি কোনটো বিভাগত কিমান খালী আছে তেনেদৰে বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছে। আগন্তুক সময়ত অতি সোনকালে এই 2 লাখ চাকৰি বিজ্ঞাপন ওলাবলৈ গৈ আছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে কৈছে যে মই প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ মই এবাৰে পূৰ কৰিব লাগিব আৰু নিশ্চয় এই বছৰ এইখিনি পূৰ কৰিব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকলক যি নিৰ্বাচনৰ পূৰ্বে সেইখিনি তেওঁলোকক এককালীন দিয়াৰ কথা কৈছিলে আৰু এককালীন দিয়াৰ ক্ষেত্ৰত বহুতে সুধি আছে যে কেতিয়ালৈ কি হ'ব কি নহ'ব। এই এককালীন দিয়াৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি এককালীনটো দিব আৰু এককালীন দিয়াৰ ক্ষেত্ৰত যিহেতু এতিয়া আগন্তুক বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, আগন্তুক বাজেট অধিৱেশন 21 তাৰিখৰ পৰা সেইখিনি আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাতে সকলোখিনি কাৰণ কেলৈ যিটো নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিছিলে এই যি এককালীন দিম বুলি আৰু এইখিনি দিয়াৰ ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি আপোনালোকে চায় যি আপোনালোকৰ মাননী বৃদ্ধি প্ৰসংগটো উল্লেখ কৰিছিলে, উল্লেখ কৰি পিনি সেইখিনি পিছৰ পৰ্যায়ত আপোনালোকক মাননী বৃদ্ধি কৰি দিয়া হ'ল আৰু এই যি পিছৰ পৰ্যায়ত এতিয়া যি এককালীনটো দিম বুলি কৈছিলে এককালীনটো অতি সোনকালে এই বাজেটতে সকলোখিনি আপোনালোকৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু অতি সোনকালে এইখিনি ক্ষেত্ৰত দিব। নেক্সট খবৰ যদি চাওঁ আমি এইচএছ স্কুটি পাৰ্চেণ্টেজৰ ওপৰত আমি এইবাৰ বহুতে সুধি আছে ছাত্ৰ ছাত্ৰীসকলে যে 60ত দিবনে 75% দিবনে 80% দিব। এইটো আপোনালোকৰ নিৰ্ধাৰণ কৰিব কি হয় তোমালোকৰ এই যি আগন্তুক আহি আছে তোমালোকৰ বাজেট অধিৱেশন কাৰণ কেলৈ পূৰ্ব নটিছখন যদি চাওঁ তেনেহ'লে আমি পূৰ্ব নটিছখন চাই পিনি কোনো ধৰণৰ তাৰ নিৰ্ধাৰণ কৰিব নোৱাৰোঁ কাৰণ কেলৈ এইবাৰ কিমান কেণ্ডিডেটক দিয়া হ'ব, কিমান বাজেট তেনেদৰে তেওঁলোকে তাৰ ওপৰত ব্যয় কৰিব স্কুটি দিয়া নামত সেইখিনি আগন্তুক যি বাজেট অধিৱেশন আহিবলৈ গৈ আছে তাৰ ওপৰত নিৰ্ধাৰণ কৰি দিব। এতিয়ালৈকে কোনো ধৰণৰ 60% দিবনে 75% দিবনে 80 দিব এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা নাই বা সেইখিনি কৰা নাই, নটিচ ওলোৱা নাই অফিচিয়েলি। শিক্ষা বিভাগৰ ফালৰ পৰাও সেইখিনি তেনেদৰে তেওঁলোকে মন্তব্য কৰা নাই শিক্ষা বিভাগে। তো আগন্তুক বাজেট অধিৱেশনৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়া এই যি তেওঁলোকৰ কেবিনেট মন্ত্ৰীসকল সকলোখিনি দায়িত্ব দিয়াৰ পাছতে সকলোখিনি আগন্তুক সময়ত খবৰখিনি আহিব। আৰু নেক্সট পৰ্যায়টো আপোনালোকে বহুতে সুধি আছে যে গুৰু দক্ষিণাৰ বাবে আমি আবেদন কৰিলোঁ কি হ'ব কি নহ'ব। সেইখিনি ক্ষেত্ৰতো আমি যদি চাওঁ তেনেহ'লে গুৰু দক্ষিণা প্ৰতিশ্ৰুতি দিয়াৰ ক্ষেত্ৰত যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ পূৰ্বতে সেইখিনি চাওঁ যে এই যে প্ৰভিঞ্জিয়েলাইজেশ্যন বা ভেঞ্চাৰ পৰ্যায়ত যিসমূহ আছিলে যাতে এই বিষয়টো যাতে নাইকিয়া কৰি যিসমূহ স্কুল আছে প্ৰভিঞ্জিয়েলাইজেশ্যন কৰা ইয়াৰ সমান্তৰালকৈ গুৰু দক্ষিণা দি পিনি সেই যিসকল শিক্ষাগুৰু আছে তেওঁলোকক সাঙুৰি পিনি এইখিনি অতি সোনকালে যাতে এই বিষয়টো যাতে নাইকিয়া হৈ যায় সেইখিনি তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে এই অহা বছৰ যিহেতু বাজেট এটা ধৰি পিনি শিক্ষা স্বাস্থ্য যি বিভাগতে নহওক যিমান ধৰি পিনি তো এই বাজেট অধিৱেশনতে সেয়া লাগে বিদ্যালয় প্ৰাধিকৰণ কৰাই হওক আৰু যি গুৰু দক্ষিণা সেইখিনি ক্ষেত্ৰতো তেওঁলোকে সেইখিনি মন্তব্য কৰিব আৰু ইয়াৰ ওপৰতে সেইখিনি অতি সোনকালে কাৰ্যকৰী হ'ব কাৰণ কেলৈ এই বিষয়টো অতি সোনকালে কাৰ্যকৰী কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বয়ং সেইখিনি কথা উল্লেখ কৰিছে। আৰু যদি ইয়াৰ সমান্তৰালকৈ চাওঁ যদি আশা কৰ্মীসকলক দুচকীয়া বাহন দিয়াৰ ক্ষেত্ৰতো সেইখিনি নিৰ্বাচনৰ পূৰ্বে সেইখিনি তেওঁলোকে কেবিনেট বৈঠক যোগে সেইখিনি কি কৰিলে এটা কেবিনেট বৈঠক যুগুত কৰি সেইখিনি তেওঁলোকে উল্লেখ কৰিলে যাতে গৃহীত কৰিলে। কিন্তু কথাটো হ'ল কি বাজেটটো ধৰিব লাগিব। বাজেটটো যিহেতু সেইখিনি নিৰ্বাচন আহি গ'ল, নিৰ্বাচনৰ পিছতে এই যি বাজেট অধিৱেশন আহি আছে তেতিয়া তেওঁলোকে সেইখিনি এই একেলগে সেই সকলোখিনি অহা 5 বছৰ পাইছোঁ 5 বছৰ পাই পিনি এইখিনি কাম কৰা যিহেতু কথা কৈছে তেওঁলোকে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি সকলোখিনি কাম এই 5 বছৰৰ ভিতৰত হ'বলৈ গৈ আছে। সেয়া আপোনালোকে শুনিলে প্ৰথম পৰা। তো এইখিনিয়ে আছিলে আগন্তুক খবৰসমূহ পাই থাকিলে আপোনালোকক নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে বা আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈকে চালে তেনেহ'লে বহুত বেছি ধন্যবাদ। আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু বহুত বেছি আপোনালোকে ভিডিঅ'বিলাকত মৰম দিছে তাৰ বাবে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ বাই।